খাবারে দি একবার বঢ়িয়া নীলোৎপল শৰ্মা চাব ৰাইজ 76 নাকি হয় এইটোতো ইনষ্টাগ্ৰাম 276 এই কথা নহয় মই গামছা মাৰি যাব লাগিব পিকআপ কৰবা যায় নেকি এটা যাম অভয়পুৰী তাৰ পিকআপ কৰিব ঠিকে আছে ৰাস্তাৰ মাজত দোকান বহাইছো কাইবা নুমেৰ তো সদাৰ নিচিনাকে আজি আমাৰ সেটআপ পুৰা ৰেডি তো চাপাৰে গেছে একদম চিয়াৰ ধুনীয়াকৈ লৈ লৈছো তো মা যাক নেকি শুভেচ্ছাটো দি আজি নাকি অলপ আজি গেছে বঢ়িয়া এটা মুছ মানি তো মানে আজি গেছে মানে সোনকালে উঠছো মোটামুটি প্ৰায় বৰ্তমান বাজিল 8টা মান বাজিল না 8টা 8:30 মান হ'ল মানে আজি মানে বাজাৰ আছে তো বাজাৰ হিচাপত মানে সোনকালে দোকানখন বহি নি যদি চেল অলপ বেছিকে যায় যাওক দে নাকি ৰাইট গাইস দোকান যে লগ পাইছ আপোনালোক দে তো হে গাইস গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল বগা ভাই তো গাইস যদি মই আহি গলো তো ইবাগে চাব পাৰে আমাৰ পুৰা ফুল সেটআপ ৰেডি তো আজি মোৰ লগত আছে নয়ন চাচা নয়ন চাচা কি হ'ল ভাল লাগছা আছো তোৰে ভিডিও চাইছিলো মোৰ ভিডিও চাই আছা নেকি বঢ়িয়া বাকি কেনে খবৰ পাতি কেনে আজি গাইস মানে ৰাতিপুৱা ইয়াক উঠি লৈছো 8টা বজাতে কি বলে নাহে মোৰো আহিবাই লাগিব তুই যি কামত দিছো গাইস আইছে ৰে তো মোটামুটি গাইস 10 মিনিট মান হ'ল তো 10 মিনিটত প্ৰায় গাইস 30 টাকা মান সেল হ'ল যেটো আজি গাইস বাজাৰ আমাৰ ৰবিবাৰে মানে ফুলকাৰবাৰ বাজাৰ হয় মোটামুটি 10 টাকা মান সেল হ'ল দে তো আছো দিনটো আছো দে মেকৰি সুপাৰ দিন আজি গাইস এগেলি নেকি চিকৰ খাবা কেই টাকাত লবি আজি এটা কাম কৰ তুই যে বেলেগৰ পৰা খাৱাই মোৰ পৰা একেবাৰে কিনি লৈ যা 10 পেকেট মান শেষ হব লাহে লাহে বাৰে বাৰে আহি থাকবি তুই বঢ়িয়া ইমান কাষ্টমাৰ আহিব লাগে ল বঢ়িয়া কালিও লৈছিলি 5 পেকেট আজিও লৈছা 5 পেকেট বঢ়িয়া এনে কাষ্টমাৰে লাগে মোক এই তলত তুলসী আছে ল প্ৰায় 40 মিনিট মান বহিলো তো বৰ্তমানলৈকে মোৰ চেল গেল প্ৰায় 110 টাকা মানে চেল গাইজ বঢ়িয়া যাই আছে একদম মজা আৰু যেহেতু গাইজ অলপমান সোনকালে আজি দোকানখন দিবা চেষ্টা কৰিছিলো তো চেল অলপমান যাই আছে দেই তো আছো দিনটো আছো আপ্পা এইটো কি বস্তু হে এই তাৰত লাগেই নেকি এই ৰখছে আজি 9টা বজাতে গাইজ যিটো গৰম দিছে মানে মই চেচেই দে ইয়াৰ বৰ্তমান মই চালো প্ৰায় 34 ডিগ্ৰী সেলচিয়াছ এই 9টা বজাতে মানুহ মাৰিম বুলি ভাবছে গাইজ হা এই এচি নোলাকে থাকবা নোৱাৰাৰ এই দোকানখন দি কিবাকে মই অলপমান পইচা জমাই এটা এচি ল'বা লাগিব হা নৰাই গৰমত মৰি যাব লাগিব এই হা জীৱন মাৰি পেলছে মানে চাহৰ লগত খা বিস্কুট তো চাহৰ যিহেতু মই চেল কৰিম তোক বাজাৰত দিছিলি কি আনলি পাপৰ আনছা নাকি দে ঘৰত যা না দে মোটামুটি গাইজ 2 ঘণ্টামান বহিলো তো 2 ঘণ্টাত মোৰ মোটামুটি চেল গেল প্ৰায় 350 টাকা মানে চেল বঢ়িয়া যাইছে যেহেতু বাজাৰ না নন কি কৰিব লাগছা তুই চাহ বেচপা আনছো খাবা আনা নাই হয় নেকি খাবা খোজা বেচিম দে কাকিনি বেচপা আনছিলো মই তো মানে দে খা দে খা তুই আছা মোৰ লগত নেকি ৰাতিপুৱাৰ পৰা খাবি হে খা হেৰি এই বেছি ল'বা নালকে এখন ললি হ'ব দে বেলেগো আছে না এনেকে দিবা লাগিব বেচপা লাগিব মই দে খা কি হৈছে হা কি বস্তু এইখান মৰাই বগৰীৰ পাত কেনে আনিছে জানা কথাটো এই যে চাহপাত যে আৱিষ্কাৰ হৈছিল যে পাত পৰাৰ লগে পানীটো ডাঙৰ হৈ গৈছিল তোৰ লগত এনে আনিছে তই আৱিষ্কাৰ কৰা আনিছে আজি দে অলপমান ল আৰু ল খা যদি অলপমান ল ইন'ভা উমি দিলে আজি মই দোকানত ৰখছ এমএলএ চেমেলে আহিলেও দিগদাৰ হৈ যাব না কিবা যদি কয় ৰাস্তাৰ মাজত দোকান বহাইছো কাইবা নুমেৰ হিৰক দা দেখোন এইটো তো গাইজ মোটামুটি 3 ঘণ্টামান ৰখলো তো বৰ্তমান মোৰ চেল গেল প্ৰায় গাইজ 400 টাকা তো এতিয়া গাইজ এখন ইন'ভা আহিছে তো ইন'ভাখন মানে চিনাকি যিটো মানে পাঠশালা নিচা মুক্তি কেন্দ্ৰ আছে তো দাদা এটা মোৰ চিনাকি আছে মানে কাউন্সিলাৰ হয় হিৰক দা বুলি বাকী দাদা কেনে খবৰ এনে আপোনাৰ লগত এনে ভালে চিনাকি মোৰ আগৰ পৰাই বাকী খবৰ পাতি ভাল বাকী বহু ভালে আছে পিকআপ কৰবা যায় নেকি এটা যাম অভয়পুৰী তাৰ পিকআপ কৰিব ঠিকে আছে বাকী এনে ভালে আছে ঘৰত দোকান পুৰা চলি আছে ধুনীয়া বাকী কেনে লাগছে দোকানখন মজা না বঢ়িয়া কিবা খাবি না নাই চাহ বঢ়িয়া চিংৰাটো আনা নাই চিংৰা মানে বানাবা নাজনো না আনি দিবা লাগিব যদি খাবা চাহ তাহ খাই ল অলপমান বহেক ৰেষ্ট ল দে ভাই শুন যাবি লগ পাম আকৌ লগ পাম আহিলি শুনবি কিন্তু দে বাই কেনে খবৰ ক'ত থাকে আজিকালি খবৰ চবৰ নাই বাকী দোকান কেনে লাগছে ভাল লাগছে না কিবা খা তামোল চামোল খা তই বেলেগ বস্তু নাখা চিপছ খা কিবা এনে নাবি কিন্তু পইচা পাতি লৈ আহিবি মই তোমাৰ ডেইলি গম পা না এনে আড্ডা মাৰা এনে মই জাগা নিদিওঁ এতে কিবা খাবা লাগিব
ক'ত যায় দেউতাই বিয়া চিয়া আছে নেকি দে দে যা যা বাই বাই মোটামুটি গাইজ 5 ঘন্টা টাইম দেখো তো 5 ঘন্টাত মোটামুটি মোৰ চেল গেল প্ৰায় 550 টাকা আৰু ইভাগে গাইজ মানে চিকৰ হে গৈছিল এই চিকৰ এক বান্দুল লৈ এলো তো মোটামুটি চিকৰ মিলি প্ৰায় 600 টাকা গাইজ চেল হৈছে দেই আৰু কিছুমান মানুহ মানে এনেহে নাহে মানে মোক কি কয় জানা না মানে দোকানী গায় মোক ক'লো যে ময়ে দোকানী মানে মোক কয় যে দোকানীটো ক'ৰবাত দিছে নেকি ভাত চাত খাবা মানে গাইজ বিশ্বাস নকৰে মই যে দোকানী আৰু বিশ্বাসনো কিয় কৰিব যিটো লোকত থাকো চশমা চশমা মাৰি মানে ভাবে কি মানে এনে আড্ডা চাড্ডা মাৰবা আহিছে নেকি বাইক চাইক লৈ সিনকে ভাবে কি হ'ব মই যে ময়ে দোকানী ময়ে মালিক বিশ্বাসে নকৰে খায়ো কালিৰ পৰা গামছা পিন্ধি অহা কৰিমে চালা চাহ বিক্ৰী বাৰ্তা কেনে ভাল নহয় এতিয়া হয় নেকি এনে চেল যায় না দিনত যায় এনে ঠিকে আছে নাযায় জানো চলবাটো লাগবই না জীৱনটোত সেইটোৱে আৰু কৰ্ম কৰি খাব লাগিব ঠিকে আছে দে আহিল আমাৰ চাং বানাৰ কাৰণে বাঁহ তো বাঁহ আছে ইফালে আছে আমাৰ হেৰি তামোলৰ মুৰা তো বুঢ়াকে চাংখন বান্ধি দিম মানে যিহেতু দোকানখন গাইজ মানে দিম বুলি ভাবছো পাৰ্মানেণ্টলি মানে বহিম বুলি ভাবছো তো ৰাইজৰ কাৰণে অলপ সুবিধাৰ কাৰণে এখন চাং বান্ধি দিম বুঢ়াকে যাতে এই গৰমত আহি অলপমান বহিব পাৰে পানী চানী খাব পাৰি যিহেতু গাইজ মানে সংগ্ৰামত নামছো সেইটো অলপতো কষ্ট কৰিব লাগিব বাহুবলী পাপ্পা গাইছ পাম ফাটি গৈছে মোটামুটি আজি মই চালো 38 ডিগ্ৰী সেলচিয়াছ এই গৰমত গাইছ মানুহ মৰি যাব তাতে আৰু কালা চলা ইবাৰ যে বুঢ়াকে গামছা গামছা মাৰি আহো নৰো আৰু তো গাইছ মোটামুটি 6 ঘণ্টামান বহিলো আৰু যি গৰম দিছে মানে থাকবা পৰা নাই এই গৰমত গাইছ মানুহ বেছি দিন বাচি নাথাকে আৰু যি গৰম দিছে 38 ডিগ্ৰী সেলচিয়াছ হা মানুহ মাৰিম বুলি ভাবছে সূৰ্য তুই বাকী ইফালে আমাৰ ভাইটি হেল্ল' ক'ত গেলি আছা বাকী দোকানখন কেনে লাগছে মজা ভাল লাগছে না মজা লাগছে মই আহাই নাছিলো নহয় ঠিক আছে চালো দোকানকে ভাল লাগছে আগবাছি দেখোন বঢ়িয়া ঠিক আছে আগবাছি দেখে আৰু ইয়াৰ দোকান হিচাপে আৰু একদম মজা ডাঙৰ এটা বাকী তো কোন ক্লাছত পঢ়ি আছা এইটোত ক্লাছ 8ত তো ক্লাছ বয়স কিমান হৈছে 14 এই 14 বছৰ বয়সতে মোৰ সমান হৈছে দেখছা হা জাকলাই নব কিজানি ডাঙৰ হ'লি মানে ক'ব পাৰা নাই ইয়াৰ তো এইফালে আহি মানে দুপৰীয়াৰ ভাত তো চাব পাৰে আলু ভাজি আছে আৰু লগত আছে অমলেট চাটনি আৰু পাপৰ তো মানে যিহেতু সদায় মই দোকানতে ভাতটো খাই তো আজি ভাবলো ঘৰতে খাই দিম আৰু যিহেতু গা পা ধোৱা নাই গা পা ধুই ললো বুঢ়াকে তো ডাইৰেক্ট যে আপোনালোক দোকানত যে লগ পাই আছো এইফালে আমাৰ বুঢ়াকে চাঙৰ কাম চলি আছে বাকী কোন কেনে পাম ফাটি গৈছে না গৰমত আৰু ভাত চাত খাই কাম কৰিলে জানাই কিমান ভাগৰ লাগে তো এইফালে গাইছ আমাৰ চাঙৰ কাম চলি আছে মই অলপমান গাঁটা চাটা খুন্দলো তো এইখনো বুঢ়াকে কাম কৰি আছে তো গাইজ আপোনালোকৰ সুবিধাতে অলপমান চাং এখন বান্ধি দিম দিয়া আহিলি যাতে বহিব পাৰে অলপমান ৰেষ্ট ল'ব পাৰে না কি তো গাইজ মই ভাত চাত খাই বুঢ়াকে হাফ পেণ্ট চাপেণ্ট মাৰি দিলোঁ যিহেতু মই লং পেণ্ট মাৰি থাকোঁ মানে মানুহবিলাক মোক বিশ্বাস নকৰে দোকানী বুলি তো বহুতে আহি সোধে বাবু দোকানী গায় বোলে ময়ে দে মানে কয় ভাত চাত খাব গৈছে কিজানি তোক থৈ গৈছে এনেকৈ কয় বোলে ভাবে আড্ডা চাড্ডা মাৰি আছে নেকি বোলে এই কথা নহয় মই গামছা মাৰি যাব লাগিব তাৰপিছত গামছাখন মাৰিলোঁ মায়ে কৈছে বাবু তই গামছা পিন্ধা নালাগে ফলকি গেলি বিৰাট লাজ পাবি তই সেইকাৰণে হাফ পেণ্টটো মাৰিছোঁ গাইছ চাব পাৰে হাফ পেণ্ট মাৰিছোঁ এইবাৰ ক'ব লগা নাই গাইছ লগা নাই কোনখন কমপ্লিট হৈ যাব ৰাতিৰ লগিন বঢ়িয়া তই কিন্তু মানুহটো চালো আছা কিছু পাৰবি তই পাৰবি ভাত চাত খালি না নাই খালো দোকানত আজি অলপ বিক্ৰী পত্ৰ অলপ এনেই সেমেকা হৈ আছে আজি সেমেকা মানে হৈছে মোটামুটি সেমেকা হৈছে সেইটো হয় য়েছ য়েছ আৰু তই বুজিছা না আহিব এইবাৰ টেনশ্যন নাই লক্ষী কাষ্টমাৰ ঠিকে আছে So why don't we stay out to the morning light? Cause two wrongs can make a right. We're just আজি আমি আহিছিলোঁ প্ৰায় 9টামান বজাত তো বৰ্তমান বাজিল প্ৰায় 5টা তো মোটামুটি 8 ঘণ্টামান গাইজ বহিলোঁ মানে বন্ধা চুপা দিছোঁ তো আমাৰ প্ৰায় চেল হৈছে গাইজ প্ৰায় 850 টাকা তো ধেমালি নহয় কিন্তু 850 গাইজ বাম্পাৰ চেল একদম কি ক'ম আৰু বিশাল চেল গাইজ তো এনেকৈ চলি থাকিলে আৰু কি লাগে ধনী হোৱাতে বেছি দিন নালাগে আৰু যিহেতু মোৰ টকা থকা মানে জাগাই নহয় হৈছে গাইজ দোকানখন ডাঙৰ মানুহ মাৰতে মানে হ'লচেল বহি দিম বুলি ভাবিছোঁ তো গাইজ মানে দোকানত বহোতে আমাৰ লগ পালোঁ শৰ্মাক বাকী তই ক'ত গৈছিলি মই গৈছিলো এটা মানিকপুৰত কাম আছিল হয় নেকি বাকী হেৰি দোকানখন কেনে লাগছে মোৰ সুন্দৰ মানে চাহ খাবি নেকি চাহৰ আইটেম আছে হয় নেকি পাপা সিদিনা চিজন ছিল আজি চাফা তই 2 পেকেট খা বেপাৰ মানে কিছু কষ্ট আৰু মানে চাহ ইফালে ইউটিউব ইফালে তোৰ দোকান
মানে আজিকালি মানে পইচা টকা জাগা নহয় মানে ৰাইজ পইচাৰ অভাৱ নাই আৰু আমাৰ এটা চিৰিজ কৈ যাওঁ নেকি তই কৈ লওক মানে আমি ভাবি আছো যে মানে আলোচনা এটা কৰিছো যে কাজিৰঙা যাম বুলি ভাবছো তো কেইদিনমান পিছত মোটামুটি 15 দিনৰ পিছত যাম লাগে মানে এই এডিআৰইটো পৰীক্ষাটো যাম আমাৰ না তাৰপিছত ঘূৰা কাৰণে এটা ট্ৰিপ কৰিম 5 দিন মানৰ বা পাও তাৰ ফোন কি কাম নেকি তই নাই এনেই অলপ ঠিকে আছে ৰাইজ আৰু নীলোৎপল শৰ্মা চাব ৰাইজ 786 নেকি হয় সেইটোতো ইনষ্টাগ্ৰাম 2768 আৰু ইউটিউবত কি বুলি আছে নীলোৎপল শৰ্মা লিংকটো ৰাখব ডেসক্ৰিপচন দিম দে গাইছ লিংকটো বহি দিম চাব ৰাইজ তো বাকি তো ভিডিও বনাইছে না নাই ভিডিও বানো নাই বানম ৰাইজ এই কাজিৰঙাৰ এই মানে আমি যে যিটো ভাবছো কাজিৰঙা না কি হয় নাজনো এই বানমাৰ কিডনাৰ পৰাই ৰেগুলাৰ হেৰি এটা কথা কৈ দি চুম্মা ৰাইজ বুলি কয় একবাৰ মজা Yeah, what the hell? So why don't we stay out to the morning light? Cause two ones can make a পুৰা আজি দিনটো ক'ত গেছিলি তোক নেদেখলি মোৰ মনটো ভালে নালাগে গম পা না থাকাৰ কাৰণে চাং মানিছো ভাল লাগছে না আজি চাইকেলখন ক'ত গেল তোৰ লগৰ ইটো গৰু নিবা লাগে ঠিকে আছে মানুহ কিন্তু ঠিকে আছা এই বুঢ়া কালতো তলো ঘূৰি ফুৰা তই ক'ৰ পৰা আহিলি গৰু আনবা আহিছিলি নেকি মানে ভাল লাগে জমনি কৰে গম পা না গৰু নি পাইছ নাকি গৰু নি পাইছা বঢ়িয়া তোৰ এই ষ্টাইলটো ভাল লাগে থাপাৰি দি একবাৰ বঢ়িয়া চেল হয় দিনত মোটামুটি আজি প্ৰায় 900 মান টকা চেল হৈছে ৰাতিপুৱা 9টা বজাত আহিছিলো বৰ্তমান প্ৰায় 6:30 বাজে আৰু 6টা বাজে আৰু চেল বঢ়িয়া হৈছে মোটামুটি 900 মান টকা চেল হৈছে আৰু ভাল না একদম মজা তো গাইছ আজি প্ৰায় 900টা মান বহিলো তো আমি আহিছিলো প্ৰায় 9টা মান বাজত বৰ্তমান বাজিল প্ৰায় 6টা মানে 6:30 মানে হয় তো বহুত টাইম বহিলো 9:30 মান হল তো বৰ্তমান আজি গাইছ চেলটো বজাইছো প্ৰায় 950 মান টকা গাইছ আজি চেল হৈছে মানে বিশাল চেল গাইছ একদম বাম্পাৰ চেল তো এনে চেল হৈ থাকলি মানে গাইছ বহুত টাকা থবা জাগা নহব তো দুদিনৰ পিছত ভাবছো ডাইনিং এখন আনিম ছাতা এটা আনিম মানে মাল বজাৰ কৰি দিম গাইছ মানে হোলচেল খুলি দিম সব পাবি এটা গাইছ সব পাবি আজি গাইছ ভাল নহয় গাইছ নিজকে সময় দিব লাগে নাকি আপোনালোকক নিজকে সময় দিব গাইছ ইমিডিয়েট ভৰ ৰাতি হৈছে ইমিডিয়েট কুইক একশন নো দেৰি বিস্কুট খাই ফেন খা যদি বৰ সোনকালে ভৰ ৰাতি হৈছে দেই তাত তো গাইছ আজিলৈ ভিডিঅ'টো ইমানখিনি আছে তো গাইছ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবি গাইছ তো নতুন ভিডিঅ' পুনৰ লগ পাম তো আজিলৈ বাই বাই গাইছ rinka sika, bikhal chel guys, bikhal chel.